নমস্কাৰ মণিকাঞ্চন শিল্পী সমাজ তথা পুলিবৰ নামঘৰ কচুগাঁৱৰ সমস্ত ৰাইজৰ হৈ আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। মণিকাঞ্চন শিল্পী সমাজৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসভাগী পুলিবৰ নামঘৰ কচুগাঁৱৰ ৰাইজৰ সহযোগত আমি আটক ধুনীয়াকৈ অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এয়া ভাগৱত ভ্ৰমণ কাৰ্যসূচী হৈ আছে। এই ভাগৱত ভ্ৰমণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিলে প্ৰকৃতিবিদ অসমৰ সমাজ জীৱনৰ এগৰাকী বিশিষ্ট ব্যক্তি শ্ৰদ্ধাৰ শ্ৰীযুত অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়াই। গতিকে তেখেতে খুব সুন্দৰভাৱে এই ভাগি শুভ উদ্বোধন কৰিলে। আমি আমাৰ তৰফৰ পৰা তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তিনিদিনীয়া কাৰ্যসূচীৰে মণিকাঞ্চন শিল্পী সমাজৰ এই পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসভাগী উদযাপন কৰিম বিচাৰিছোঁ। গতিকে আজি আমাৰ সদৌ অসম ভিত্তিক দিহানাম প্ৰতিযোগিতা এই মুহূৰ্তমানৰ পিছতেই অনুষ্ঠিত হ'ব আৰু উদ্বোধক হিচাপে আমি শ্ৰদ্ধাৰ শ্ৰীযুত পবিত্ৰপ্ৰাণ বৰা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। তাৰ পাছত আমাৰ সন্ধ্যা ঠিক 6 বজাৰ লগে লগে আমি মণিকাঞ্চন শিল্পী বঁটা আৰু আনন্দ সিন্ধু উপাধি প্ৰদান কৰিম অসমৰ যশস্বী অভিনেতা শ্ৰদ্ধাৰ শ্ৰীযুত অৰুণ হাজৰিকা ডাঙৰীয়াক আৰু মণিকাঞ্চন শিল্পী বঁটা প্ৰদান কৰিম আমাৰ গোলাঘাট জিলাৰ ভিত্তিত শ্ৰদ্ধাৰ শ্ৰীযুত দুলুমণি বৰা ডাঙৰীয়াক আৰু লগতে আমি বিভিন্ন দিশত পাৰদৰ্শী 10গৰাকী বিশেষ ব্যক্তিক আমি বিশেষভাৱে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গতিকে আৰু ইয়াৰ পাছত আমি অহা কালিলৈ খনিকৰ পুথি শ্ৰী খনিকৰ পুথিভাগ আমি অনুষ্ঠিত কৰিম। পাঠ কৰিম পাঠক হিচাপে আমি আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত লীলাধৰ চেতিয়া ডাঙৰীয়া আৰু নামাচাৰ্য হিচাপে গোমঠা মাহাৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰদ্ধাৰ শ্ৰীযুত গৌতম গোস্বামী প্ৰভুক আমি আহ্বান জনাইছোঁ। আৰু লগতে কোচগাঁৱৰ বগুৰগুটীয়া নামঘৰৰ শিশু শিল্পীসকলে ৰাৱণৰ মুক্তিযজ্ঞ নামৰ এভাগী নাট 16 তাৰিখে ৰাতিলৈ পৰিৱেশন কৰিব। গতিকে আমি সেয়াও কাৰ্যসূচী হিচাপে আগবাঢ়িছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰচনা চিত্ৰাংকন প্ৰতিযোগিতা ইত্যাদিও আমি অনুষ্ঠিত কৰিছোঁ। আৰু বিশেষত আমি এই কাৰ্যসূচীভাগ ৰূপায়ণ কৰিবলৈ যাওঁতে আমাৰ পুলিবৰ কচুগাঁও নামঘৰ ৰাইজৰ আমি সহায় সহযোগিতা পাইছোঁ। অসমৰ বিভিন্ন স্থানৰ বিশিষ্ট ব্যক্তিসকলে আমাক দান বৰঙণি দিহা পৰামৰ্শ অৰিহণা আগবঢ়াইছে আৰু গোলাঘাট জিলা আটাচু সমিতি আৰু লগতে পুলিবৰ আঞ্চলিক আটাচু সমিতি আমাক ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাক এই কৰ্মভাগী সুসম্পন্ন কৰাত আমাক অৰিহণা যোগাইছে। গতিকে আমি মণিকাঞ্চন শিল্পী সমাজৰ তৰফৰ পৰা আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।